হেল্ল' এভৰিৱান, গুড নিউজ। জীৱন প্ৰেৰণা বাবু আঁচনি নিযুত মইনা এপ্লাই কৰা সকলো ষ্টুডেণ্টৰ বাবে গুড নিউজ। আৰু যদি কিবা আদাৰ্ছ স্কলাৰশ্বিপ কৰিছা বা স্কিমত এপ্লাই কৰিছা অসম গভৰ্ণমেণ্টে দিয়া সকলোৰে বাবে গুড নিউজ। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ইতিমধ্যে জনাইছে যে 1 আগষ্টৰ পৰা তোমালোকৰ যিখিনি পেণ্ডিং পে'মেণ্ট আছে, যিসকলে যি স্কলাৰশ্বিপ কৰিছা জীৱন প্ৰেৰণা বাবু আঁচনি নিযুত মইনা তাৰে পেণ্ডিং পে'মেণ্ট 1 আগষ্টৰ পৰা দিব বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে নিজৰ ফেচবুক একাউণ্টত ভিডিঅ' এটা পোষ্ট কৰিছে, যিটো ভিডিঅ' কনফাৰেন্স হলত বনাইছিলে। চ' সেই ভিডিঅ'টো পোষ্ট কৰিছে, তোমালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ ফেচবুকতো গৈ চাব পাৰা। আৰু যোৱাকালি মই কৈছিলোঁ যে কোনোবা এজন অফিচিয়েলে মোক জনাইছে যে আগষ্টৰ পৰা দিব বুলি। অডিট চলি আছে, পইচাৰ নাটনি হৈছে, মেকআপ কৰি আছে। চ' সেইখিনি কথাই আজি পূৰণ হ'ল। যোৱাকালি লাইভত যদি চোৱা, তোমালোকে লাইভ যাই চোৱা, যেন এই কথাখিনি মোক কৈছিলে, মই সেই কথাখিনি লাইভত শ্বেয়াৰ কৰিছিলোঁ যে আগষ্টৰ পৰা পইচাখিনি দিব বুলি জনাইছে। অডিট কৰি আছে, ৰিপৰ্ট সেইখিনি বনাই আছে। যোনখন স্কিমত যিমান টকা লগা আছিলে সেইখিনি শ্বৰ্ট পৰিছিল, আৰু সেই শ্বৰ্টৰ কাৰণে পইচাখিনি দিব পৰা নাই, কণ্টিনিউ কৰিব পৰা নাই। নিযুত মইনা, বাবু আঁচনি, জীৱন প্ৰেৰণা, তাৰপিছত আদাৰ্ছ স্কিমৰ পইচা কণ্টিনিউ দিব পৰা নাছিলে। আৰু তাৰে বাবে 6 জুলাইত মিটিং কৰিব। 6 জুলাইত মিটিং কৰাৰ পিছত, একমাহ লাগে মিটিং কৰাৰ পিছত, গোটেইখিনি কাম হৈ যোৱাৰ পিছত জুলাইৰ শেষলৈকে সেইখিনি কাম হৈ যাব, পইচা ৰিলিজ হৈ যাব, আৰু তাৰপিছত তোমালোকৰ পাবলগীয়া ধন পাবা। চ' এইখিনি আছিল গুড নিউজ। তোমালোকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ বাইটখিনি চাবা। দৰমহাৰ ক্ষেত্ৰত তাৰ কাৰণে আমাৰ ৰাজ্যৰ বহুকেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে, বা বন্ধ হৈ আছিলে, যিমান বাজেটত টকা আছিলে সেইখিনি ইউজ হৈ গৈছে, মানে শ্বৰ্ট হৈছিলে। চ' কংগ্ৰেচুলেশ্যন সকলো ষ্টুডেণ্টকে। চ' তোমালোকে তোমালোকৰ ধন পাবলৈ গৈ আছা অতি সোনকালে, মিনছ আগষ্টৰ পৰা। তো জুন জুলাই 2 মাহ ৱেইট কৰা, যিখিনি পাবলগীয়া ধন তোমালোকে পাবা। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰলৈ মোৰ বিনম্ৰ অনুৰোধ এই ভিডিঅ'ৰ থ্ৰু দি যে যিবোৰ ছোৱালীয়ে ফাইনেল ইয়াৰত আছে, নিযুত মইনা 8 মাহ 7 মাহ পাইছে, সিহঁতৰো যাতে পইচাখিনি দিয়ে। চ' ইয়াৰ বাবে বিনম্ৰ অনুৰোধ। ধন্যবাদ। ভিডিঅ'টো পাৰিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবা। ধন্যবাদ।